নমস্কাৰ বন্ধু বান্ধৱীসকল আসাম এটিপকা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এডিআৰই গ্ৰেড 3rd এণ্ড গ্ৰেড 4th এক্সামৰ মোষ্ট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনৰ পাৰ্ট 16 ভিডিঅ'টো লৈ আহিছোঁ। গতিকে সকলোৱে আমাৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰি দিব। হু ৱাজ দ্য অথৰ অফ দ্য বুক অসমীয়া সাহিত্যৰ চানেকি? অসমীয়া সাহিত্যৰ চানেকি গ্ৰন্থখনৰ লেখক কোন আছিল? অপশ্যন এ হেম বৰুৱা, বি পদ্মনাথ গোহাঁই বৰুৱা, চি হেমচন্দ্ৰ গোস্বামী, ডি লক্ষ্মীনাথ বেজবৰুৱা। আনসাৰ অপশ্যন চি হেমচন্দ্ৰ গোস্বামী। হুইচ ডে ৱাজ দ্য নেশ্যনেল এম্বলেম অফ ইণ্ডিয়া এডপ্টেড? কোনদিনা ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকটো গ্ৰহণ কৰা হৈছিল? অপশ্যন এ 15 আগষ্ট 1952, বি 15 আগষ্ট 1947, চি 26 জানুৱাৰী 1959, ডি 26 জানুৱাৰী 1950। আনসাৰ অপশ্যন ডি 26 জানুৱাৰী 1950। Who has recently been conferred the Suryakanta Award? শেহতীয়াকৈ সূৰ্যকান্ত বঁটা প্ৰদান কৰা হৈছে। অপশ্যন এ তৰালী শৰ্মা, বি বিউটি শৰ্মা বৰুৱা, চি জুবিন গাৰ্গ, ডি নান অফ দ্য এবভ। আনসাৰ অপশ্যন চি জুবিন গাৰ্গ। How many official languages are there in the UN? ৰাষ্ট্ৰসংঘৰ কাৰ্যালয়ৰ ভাষা কিমানটা? অপশ্যন এ 5, বি 6, চি 7, ডি 10। আনসাৰ অপশ্যন বি 6। Which state is the largest coffee producer in India? ভাৰতৰ আটাইতকৈ বেছি কফি উৎপাদনকাৰী ৰাজ্যখনৰ নাম কি? অপশ্যন এ কৰ্ণাটকা, বি ৰাজস্থান, চি আসাম, ডি মহাৰাষ্ট্ৰ। আনসাৰ অপশ্যন এ কৰ্ণাটকা। R.N. Agarwal, who recently passed away, is also known as শেহতীয়াকৈ মৃত্যু হোৱা R.N. Agarwal আছিল। অপশ্যন এ ফাদাৰ অফ ইণ্ডিয়ান নিউক্লিয়াৰ প্ৰগ্ৰেম, বি ফাদাৰ অফ ইণ্ডিয়ান স্পেচ প্ৰগ্ৰেম, চি ফাদাৰ অফ অগ্নি মিছাইলছ, ডি ফাদাৰ অফ PSLV প্ৰগ্ৰেম। আনসাৰ অপশ্যন চি ফাদাৰ অফ অগ্নি মিছাইলছ। Which film won the Best Hindi Film Award at the 70th National Film Awards? 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত কোনখন ছবিয়ে শ্ৰেষ্ঠ হিন্দী চলচ্চিত্ৰৰ বঁটা লাভ কৰিছিল? অপশ্যন এ অট্টম, বি গুলমোহৰ, চি কান্তাৰা, ডি উনচাই। আনসাৰ অপশ্যন বি গুলমোহৰ। Who has been appointed as the new Chief Justice of Guwahati High Court? বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে কাক নিযুক্তি দিয়া হৈছে? অপশ্যন এ সন্দীপ মেহতা, বি বিজয় বিষ্ণই, চি সঞ্জয় কুমাৰ মেধি, ডি নান অফ দ্য এবভ। আনসাৰ অপশ্যন বি বিজয় বিষ্ণই। Which protected areas in Assam is known for golden langur? অসমৰ কোন সংৰক্ষিত অঞ্চল সোণালী বান্দৰৰ বাবে বিখ্যাত? অপশ্যন এ পানীদিহিং ৱাইল্ড লাইফ চেংচুৰী, বি পবিতৰা ৱাইল্ড লাইফ চেংচুৰী, চি বুঢ়া চাপৰি ৱাইল্ড লাইফ চেংচুৰী, ডি চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৰী। আনসাৰ অপশ্যন ডি চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৰী। In which district of Assam Numaligarh refinery is situated? অসমৰ কোনখন জিলাত নুমলীগড় শোধনাগাৰটো অৱস্থিত? অপশ্যন এ ডিব্ৰুগড়, বি শিৱসাগৰ, চি বঙাইগাঁও, ডি গোলাঘাট। আনসাৰ অপশ্যন ডি গোলাঘাট ডিষ্ট্ৰিক্ট।
Which one among the following has the power to regulate the right of citizenship in India? তলৰ কোনটোৰ ভাৰতত নাগৰিকত্বৰ অধিকাৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা আছে? অপশ্যন এ দ্য ল কমিশ্যন, বি দ্য পাৰ্লিয়ামেণ্ট, চি দ্য সুপ্ৰিম কোৰ্ট, ডি দ্য ইউনিয়ন কেবিনেট। Answer option B, the parliament. Who gave the slogan, "Give me blood, I will give you freedom"? মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম শ্লোগানটো কোনে দিছিল? অপশ্যন এ জৱাহৰলাল নেহৰু, বি মহাত্মা গান্ধী, চি সুভাষ চন্দ্ৰ বোস, ডি নান অফ দ্য এবভ। Answer option C, Subhash Chandra Bose. Who among the following participated in the national movement from Karnataka? কৰ্ণাটকৰ পৰা জাতীয় আন্দোলনত কোনে অংশগ্ৰহণ কৰিছিল? অপশ্যন এ আম্বাবাই, বি ৰাণী গাইডল্লো, চি সৰোজিনী নাইডু, ডি ভি.ডি. সাভাৰকাৰ। Answer option A, Ambabai. The national song of India, Bande Mataram, was first sung by. ভাৰতৰ জাতীয় গীত বন্দে মাতৰম প্ৰথমে গাইছিল? অপশ্যন এ মহাত্মা গান্ধী, বি ৰবীন্দ্ৰনাথ টেগোৰ, চি সুভাষ চন্দ্ৰ বোস, ডি বংকিম চন্দ্ৰ চেটাৰ্জী। Answer option B, Rabindranath Tagore. Which of the following are the extremist leaders? তলৰ কোনজন উগ্ৰপন্থী নেতা? অপশ্যন এ বাল গংগাধৰ তিলক, বি লালা লাজপত ৰায়, চি বিপিন চন্দ্ৰ পাল, ডি অল অফ দ্য এবভ। Answer option D, all of the above. আমাৰ ভিডিঅ'সমূহ শেষলৈকে চোৱাৰ বাবে আমাৰ আসাম এটিপকা চেনেলটোৰ তৰফৰ পৰা সদৌতি অসমবাসী ৰাইজক শ্ৰদ্ধা জনাইছোঁ আৰু লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এতিয়ালৈকে যিসকল ব্যক্তিয়ে আমাৰ আসাম এটিপকা চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই আৰু লগতে শ্বেয়াৰ কৰা নাই, সকলোৱে আমাৰ আসাম এটিপকা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে শ্বেয়াৰ কৰি দিব, যাতে আমাৰ ভিডিঅ'ৰ জৰিয়তে আন দহজনৰ সহায় হয়। তাৰ বাবে আমি আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ। আৰু লগতে এইবাৰ গ্ৰেড 3rd এণ্ড গ্ৰেড 4th এক্সামৰ ADRE এক্সামৰ বাবে আপোনালোক সকলোৱে যিহেতু প্ৰিপেৰেশ্যন চলাই আছে, গতিকে আপোনালোকৰ প্ৰিপেৰেশ্যন সকলোৰে শুভ হওক, ভাল হওক আৰু লগতে সকলোৰে শুভ মংগলৰ বাবে ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ।